प्रवेशा करोता नारायण सक्रांत काम कौतिजित जगता कुधाता साधुवान धव प्रवेशर गीत राग हिंदुरा एक ताल
জগত মিথ্যা এই বিশ্ব ব্রহ্মাণ্ডৰ আমি এই অধিকাৰী যেতিয়াই পৃথিৱীত অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্যকে গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই দুষ্টকে দমন আৰু সন্তকে পালন কৰিবৰ হেতু যুগে যুগে আমি হওঁ অৱতাৰ ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ অনাদি দুধিৰু গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি এই অধিকাৰী আমি এই সেই দুগতি অক্ষ নাম যাৰে ৰাম এইবাৰ ৰাম নামক আমি সংসাৰৰ মাজলৈ পঠাব লাগিব মুক্তি পাব মহাপাপীগণে পাৰ হ'ব ভৱ নদী পাৰ এই ৰাম নাম লৈ যিজনে আমাৰ নামে কৰিব স্মৰণ তেওঁৰ এই বৈশ্য সময় সেইবাৰ এই ৰাম নামক আমি আমাৰ কৰাব লাগে মহাপাপীৰ মুখেও ৰাম নাম শুনিব বিশ্বই মহাপাপীৰ মুখেৰে ৰাম নাম শুনাৰ লগে লগেই মুক্তি পাব মহা মহা পাপীগণেও ভক্তিৰ প্ৰদীপ জ্বলিব সমগ্ৰ সংসাৰৰ মাজত কিন্তু এই কাৰ্যৰ বাবে মোৰ প্ৰয়োজন হ'ব দেৱ ঋষি নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱাদিদেৱ মহাদেৱ যাওঁ এই বিষয়ে আমি তেওঁলোকে তিনিওজনৰ লগতে কৰোঁগৈ আলোচনা কৃষ্ণ হৰি সভাৰ মাজে দেৱ সৃষ্টি কৰ গহি নগম্ভীৰ চলে দেখি মনোহৰ আৰে গহি নগম্ভীৰ চলে দেখি মনোহৰ
হৰি পুৰা সৰ্বজন বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি মোক জানে সৰ্বজনে ঈশ্বৰৰ ইচ্ছাত যদিও বা সৃষ্টিময় কৰিলো ৰচনা তথাপিতো শেষ নহ'ল মানৱ দানৱৰ সংঘাত আজি ভগৱান বিষ্ণুৱে মোক কৰিছে স্মৰণ গতিকে যাওঁ মই প্ৰভুৰ পাশে কৃষ্ণ হৰি ককাৰে বাঘৰ চাল দেখিতে হো ভন ককাৰে বাঘৰ চাল দেখিতে হো ভন দেখিতে হো ভন এহিমতে পাইলা গয়া কৈলা খহি পৰ কৈলা খহি পৰ ৰাম হৰি ৰাম হৰি বুলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বুলা নিৰন্তৰ বুলা নিৰন্তৰ শিৱায় বিষ্ণুৰূপায় বিষ্ণুৱে শিৱৰূপে অনাদি জগদ্ধিতায় নমো হৰি হৰত্মনে সৃষ্টি স্থিতি আৰু পৰয় ব্ৰহ্মাণ্ডৰ এই তিনি গতি চিৰন্তন ৰূপে চক্ৰৱত ঘূৰিছে সদায় ব্ৰহ্মৰূপে চৰাচৰ জগত কৰিছে স্বজন আৰু
বিষ্ণু ৰূপে ঘতে ঘতে হৈ বিৰাজমান সন্তক কৰিছে পালন আৰু আৰু ৰুদ্ৰময় সাক্ষাততে সংহাৰ মূৰ্তি ধৰি প্ৰলয়ৰ অগ্নি জ্বলাই সকলোকে কৰিছো ধ্বংস কিন্তু এই সকলোবিলাক গতি কৰে ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিষ্ণুৰ ইচ্ছা কিয় জানো বাৰে বাৰে প্ৰভু নাৰায়ণে মোক কৰিছে আহ্বান সন্তেক নকৰি পলম যাওঁ মই বিষ্ণুৰ সমীপে কৃষ্ণ হৰি হে রাম হরি অনন্তমু হেরারি হে ভকত ছলনিও হে ভকত বৎসলনিও ও হেৱ কয়ো ধাৰি সেৱ কয়ো ধাৰি নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি কৰা দয়া প্ৰভু মোক কৰা দয়া প্ৰভু মোক মাতি চুকা তুৰি মাতি চুকা তুৰি মাতি চুকা তুৰি নারায়ণ 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 প্ৰভু প্ৰভু কি আচৰিত প্ৰভু কাজি এনে ৰূপত কিয় মোৰ মনৰ চক্ষুত হৈছে বিদ্যমান শান্ত সৌম্য ৰূপ কিয় ধাৰণ কৰিছে প্ৰভুৱে আজি শংখ চক্ৰ গদা পদ্মবিহীন প্ৰভুক দেখোন এনেদৰে আজিলৈকে কোনোদিনেই দেখা নাই নাই মই একো বুজিব পৰা নাই হৌৱা শান্ত সৌম্যধাৰী প্ৰভুৰ কাষত মোৰ আৰাধ্য জননী মা লক্ষ্মী আৰু তেওঁলোকৰ যুগল চৰণত সেৱা ধৰি থকা সৌজন বান্ধৰূপী কোন ভক্ত নাই 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 মই একো বুজিব পৰা নাই নাই যাওঁ মই পিতা ব্ৰহ্মদেৱৰ ওচৰলৈ তেওঁৱে নিশ্চয় মোক ইয়াৰ দিব সমিধান পিতা পিতা পিতা
প্ৰভু কিবা হেতু আৰাধিলে আমাক হে সৃষ্টিকৰ্তা প্ৰভু আপুনি জীৱ জগতে সৃষ্টি কৰিছে আমি নিজেই পালনৰ ভাৰ কৰিছোঁ গ্ৰহণ আৰু প্ৰয়োজন সাপেক্ষে সংহাৰ কৰিছে ৰুদ্ৰ কাৰণ আমি এই সমগ্ৰ সৃষ্টিৰ মূল গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ परम ब्रह्मा तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः হে সৃষ্টিকৰ্তা প্ৰভু আৰু দেৱাদিদেৱ মহাদেৱ প্ৰভু আপোনালোকক এক বিশেষ কাৰ্যৰ বাবে কৰিলোঁ নিমন্ত্ৰণ প্ৰভু আমি কি কাৰ্য কৰিম সাধন ব্ৰহ্মদেৱ প্ৰভু ইতিমধ্যে মই মহাদেৱক সকলো কথা কৰিছোঁ ব্যক্ত সময়ত মহাদেৱে আপোনাক কৰিব প্ৰকাশ এতিয়া বলক আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলক প্ৰভু দে প্রবে হয় সভা মাজে দেৱ পুৰণ দয়াদে সংগে আহে দেৱগণ দেখি শুভদ আদে সংগে আহে দেৱগণ দেখি শুভদ দে এহি মতে পাইলা গয়া সভাৰ ভিতৰয়াৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ দেৱগণ দেৱৰাজ
ত্ৰিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীৰ অধীশ্বৰময় দেৱপুৰন্দৰ প্ৰকৃতিৰ সমস্ত ৰূপ সন্মিলিত কৰি বিধাতাই নিজ হাতে সজন কৰা এই অমৰাৱতীপুৰ কেৱল দেৱতাৰ। কিন্তু দেৱগণ, অমৰাৱতীৰ এই অপূৰ্ব সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি মৃত্যুবৰণ কৰিছে দৈত্যগণে। দিন নাই ৰাতি নাই, মাথো অবিৰাম যুদ্ধ। দেৱৰাজ, চিন্তা কৰিলে কি হ'ব? কেৱল প্ৰভুৰ বিশাল সংসাৰ ৰক্ষাৰ বাবেই আৰু দুষ্টক নিধনৰ কাৰণেই এই অমৰাৱতীৰ সৃষ্টি। দেৱৰাজ, পাপীৰ হিত সাধন কৰাই দেৱতাৰ প্ৰধান কৰ্ম। অমৰাৱতীৰ লোভত পৰি সকলো দানৱ ৰাক্ষক মৰিব লাগিব। দেৱগণ, আমি সকলো দেৱতা প্ৰভুৰ দাস। দেৱতাই যদি নিজৰ কৰ্তব্য নকৰে তেনেহ'লে সৃষ্টিত ঘটিব বিনাশ। দুষ্টক দমন কৰাটোৱেই আমাৰ দেৱতাৰ প্ৰধান কৰ্তব্য। দেৱৰাজ, সকলোৰে লোভ লালসাৰ সম্পদ হ'লে এই অমৰাৱতী। সেয়েহে সকলোৰে যুদ্ধ হৈ পৰিল চিৰলগৰী। দেৱগণ, শুনি সুখী হ'লো তোমালোকৰ সুমধুৰ বাক্য। বহুবাৰ দৈত্যৰ লগত পৰাজয় বৰণ কৰি ঘূৰি ফুৰিছিলোঁ অনাই বনাই, কিন্তু তোমালোকৰ অপৰিসীম সাহস আৰু প্ৰেৰণাৰ বাবেই সুখেৰে দিন মই কৰিছোঁ যাপন। দেৱৰাজ, সুখৰ কথা ভাবিলে যুদ্ধৰ সংবাদ আহেই দেৱ সমাজলৈ। বায়ুদেৱ, কাৰ সাধ্য আছে এই সংসাৰত দেৱতাক বিনাশ কৰিবলৈ? দেৱগণ, দেৱৰাজ, শুনিছানে তোমালোকে মত্যলোকৰ কথা? শ্ৰাৱণ্য মুনিৰ পুত্ৰ দস্যু ৰত্নাকৰে ব্ৰাহ্মণ বালক নাৰী সকলোকে হত্যা কৰি মহাপাপত লিপ্ত হৈছে আৰু আতংকৰ সৃষ্টি কৰিছে সেই মানৱ সমাজত। দেৱৰাজ, ই অতি আনন্দৰ কথা। পাপীৰ বাবে স্বৰ্গপথ সদায় বন্ধ থাকিব। পাপীক পাপী বুলি জ্ঞান নকৰি মিত্ৰ জ্ঞান কৰাহে উচিত। ঠিক কথা কৈছা অগ্নি। পাপীৰ বাবে স্বৰ্গ নহয় কদাবি। দেৱগণ, দেৱৰাজ, আৰু এটা কথা, মথুৰাৰ ৰজা দুষ্ট নমুচিয়ে নিজকে হৰ্তা কৰ্তা বিধাতা বুলি প্ৰজাৰ মাজত কৰিছে প্ৰচাৰ। দেৱৰাজ, গতিকে দেৱগণ, সকলোতে থাকিবা সাৱধানে। দেৱৰাজ, তাৰ বাবে আপুনি অলপো চিন্তা নকৰিব। আহক কোনোবা শত্ৰুৱে স্বৰ্গ অভিমুখে মুহূৰ্ততে তাক কৰিম বিনা। বেছ কথা দেৱগণ। দেৱৰাজ, তেনেহ'লে আজিলৈ সভাইমানতেই ভংগ কৰা হ'ল। ভাল দেৱৰাজ। নারায়ণ নারায়ণ। পিতা, অধম পুত্ৰ ভক্তি ভৰা পৰিপাত গ্ৰহণ কৰিব। কল্যাণ হওক বাছা। তোমাৰ গীতৰ ধ্বনিত শুনো যেন কিবা নতুনত্বৰ সম্ভেদ। ঠিকেই কৈছে পিতা, কিন্তু কিন্তু কি বাছা? ক'ত কি দেখিলা বা শুনিলা সকলো কোৱা। শুনক তেন্তে পিতা। গৈছিলোঁ মই বৈকুণ্ঠলৈ শ্ৰীহৰিক দৰ্শন হেতু। প্ৰভুকে দেখিলোঁ একে মই অন্য ৰূপত। নাই প্ৰভু
শংখ চক্ৰ গদা পদমবিহীন নাৰায়ণৰ পদ হে পিতা প্ৰভুৰ সেই ৰূপে দেখি মই অতিকে বিস্ময় মানিলোঁ পিতা প্ৰভুৰ সেই ৰূপে মোৰ দুধাৰি চকুলো বোৱাই পেলালে দুখ নকৰিবা বাছা পিতা কোৱা প্ৰভুক তুমি কি ৰূপত দেখা পালা পিতা প্ৰভুৱে সুন্দৰ নৰৰূপ ধাৰণ কৰি শোভা কৰিছে ৰত্ন সিংহাসন আৰু কাষতে বহি অলংকৃত কৰিছে আৰাধ্য জননী মা লক্ষ্মী দেৱীয়ে আৰু কি দেখিলা বাছা আৰু পিতা বান্দৰৰ নিচিনা কোনোবা এজন মহাভক্তই প্ৰভু আৰু মাৰ দৰ্শন কৰি আছে হে পিতা প্ৰভুৰ সেই মহিমা বুজিব নোৱাৰি আহিছোঁ মই আপোনাৰ পাশে কওক পিতা মোক সকলো বুজাই কওক বাছা পিতা সেই নিৰাকাৰ নিৰঞ্জন শ্ৰীহৰিৰ মহিমা মই একোকেই বুজিব পৰা নাই পিতা ইয়াৰ সমিধান মহেশ্বৰ শিৱইহে দিব পাৰিব গতিকে বাছা পিতা বলা যাওঁ মহাদেৱৰ কাষলৈ বলক পিতা